ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ সিনেমা আৰু ৰৈ ৰৈ বিনালে চাই থাকোঁতে প্ৰতিগৰাকী দৰ্শক আজি শোকত ভাগি পৰিছে এইবাবেই যে আজি জুবিন গাৰ্গ নাই। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পৰৱৰ্তী সময়ত প্ৰতিগৰাকী অসমীয়াই কেনেদৰে দিন পাৰ কৰিছে সেয়া নতুনকৈ ক'ব নালাগে। ৰাজনৈতিক নেতাই হওক বা আনেই হওক সকলোৱে আজিৰ দিনটোত উচুপি উঠিছে। লুৰিণজ্যোতি গগৈয়ে কি মন্তব্য কৰিছে সেয়া শুনিব বিচাৰিছোঁ। সমন্বয়ৰ এটা শক্তিশালী বাৰ্তা দিছে। মানুহৰ মাজত একতা, ভাতৃত্ববোধ, সাম্প্ৰদায়িকতাহীন এখন সমাজ, এইবোৰৰ কথা কৈছে, মানৱীয় প্ৰমূল্যৰ কথা কৈছে। আৰু ৰৈ ৰৈ বিনালে চোৱাৰ পাছত মানুহে আৰু যিবোৰ আদৰ্শ তাৰ গভীৰতালৈ সোমাব পাৰে। সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, এইটো জুবিন গাৰ্গৰ যিটো মহান শিল্পী সত্তা তাৰ প্ৰতি অসমৰ ৰাইজৰ এটা শক্তিশালী বাৰ্তা আৰু শ্ৰদ্ধা থাকিব। কাৰণ তেওঁ কৰি থৈ যোৱা সৃষ্টিসমূহ অসমৰ জাতীয় জীৱন অনন্তকাললৈ থাকিব। কিন্তু এইটো তেওঁ নিজে কৰি থৈ যোৱা শেষটো যিটো কাম, বোলছবিৰ শেষ কামটো যাতে সকলোৱে আহি ইয়াৰ লগত চিনেমাখনৰ চিন্তাৰ লগত আদৰ্শৰ লগত একাত্ম যাতে সকলো হয়, সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, বোলছবি গৃহলৈ আহক দলে বলে। আৰু জুবিনদাৰ আদৰ্শক, তেওঁৰ সৃষ্টিশীলতাক, অসমৰ প্ৰতি কৰি যোৱা কামক সকলোৱে শ্ৰদ্ধা সন্মান হয়। তাৰ সমান্তৰালভাৱে ন্যায়ৰ কথাটো যিটো আহিছে, প্ৰতিটো বোলছবি গৃহতে জনগণ থিয় হৈ পুনৰ দৃঢ়তাৰে দোহাৰিছে আমাক ন্যায় লাগিবই। জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাই হওক মৃত্যুৱে হওক, ইয়াৰ ন্যায় লাগিব। আৰু কোন জড়িত সেই কথা অসমৰ জনগণে গম পাব লাগিব। কাৰ ষড়যন্ত্ৰৰ বলি হ'ল, কি কাৰণে এই ঘটনা ঘটিলে, কোন এই ঘটনাৰ লগত জড়িত, সকলো কথা পুংখানুপুংখভাৱে অসমবাসী ৰাইজে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে, জানিব লাগিব আৰু ন্যায় পাব লাগিব। ন্যায়ৰ কাৰণে অসমৰ ৰাইজে যুঁজি আছে, যুঁজিব। কোনো কথাই কোনো আমাক বিভ্ৰান্ত কৰিব খোজা, মূল বিষয়ৰ পৰা আঁতৰাই লৈ যাব বিচৰা কোনো ধৰণৰ কথাই জনগণক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে। আৰু আমি পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ, জুবিনদাৰ এই মৃত্যুৰ ন্যায় লাগিবই। মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসমৰ ৰাইজে বিভিন্ন মহলত এতিয়া মানে সন্দেহৰ আঙুলিৰে কিছু কথা কৈছে। মই একো নকওঁ, জনগণ আটাইতকৈ শক্তিশালী বিচাৰক। গণতন্ত্ৰত জনতাই সকলো কথা নিৰ্ণয় কৰে, সেইকাৰণে জনগণে সকলো কথা বিচাৰ কৰিব। আমিও নিৰ্মোহকে সকলো বিচাৰ কৰি আছোঁ। এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছোঁ, কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো মানে চিনেমাখন ছুটি দিছিলে, চিনেমাখন চাবলৈ বাধ্য কৰিছিলে, আজি দিনটো ছুটি দিছিলে। আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব, এই 10:15টো কৈছোঁ আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীয়েও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নাযায় এইটো অসমৰ ৰাইজে চাব, জনতাই চাব আৰু আমিও চাম। যি মানুহে 4 বজালৈকে বিচনাৰ পৰা শুই নুঠে, কিন্তু আজি কিন্তু 3 বজাৰ পৰা লাইন ধৰিছে। এই জুবিনৰ শক্তি নেকি? এয়া জুবিনদাৰ শক্তি, জুবিনদাৰ আদৰ্শ। তেওঁ কৈ যোৱা কথা, তেওঁৰ চিন্তা চেতনা যিবোৰ কথা কৈছিলে সেইবোৰৰ গভীৰতাটো আজি মৃত্যুৰ পিছত মানুহে বেছি উপলব্ধি কৰিছে। তেওঁ আমাৰ পৰা মহাপ্ৰয়াণ হোৱাৰ পাছত আদৰ্শৰ বিশালতা, মহানতা যিবোৰ কথা ক'লে, সাম্প্ৰদায়িকতাহীন সমাজ এখন, গছ গছনি নাকাটিবৰ কাৰণে, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, নদ নদী পাহাৰৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, এইটো দায়িত্ব, পৰোপকাৰ, মানৱতাবোধ, মানৱীয় প্ৰমূল্য, এইবোৰৰ যিটো বিশ্বজনীন আবেদন আছে। সেইকাৰণে পৃথিৱীত অকল অসমতে থকা নাই, জুবিনদাৰ আদৰ্শই সমগ্ৰ পৃথিৱীৰ গোটেই পৰিধি ভাঙিছে। সেইকাৰণে আমেৰিকাতো সংগীত এই কথা কৈছে যে জুবিন গাৰ্গ অকল গান গোৱা মানুহ, বোলছবি বনোৱাই নহয়, তেওঁৰ আদৰ্শত এগৰাকী মহান মানুহৰ এটা সত্তা ইয়াৰ লগত জড়িত হৈ আছে। আনকি BBC, CNN, ভাৰতবৰ্ষৰ যিসকলে বিভিন্ন মানে বিশ্লেষণ কৰে, বিশ্লেষণাত্মক চিন্তাৰ মহান যিসকল ব্যক্তি আছে, সংবাদ জগতৰ লগত জড়িত, বেলেগ সাংস্কৃতিক জগতৰ লগত জড়িত, তেওঁলোকেও সকলোৱে বিশ্লেষণ কৰিবলৈ আপোনালোকে চাব। বলিউডৰ বিভিন্ন অনুষ্ঠান, জুবিনদাৰ এতিয়া ট্ৰিবিউট কৰি তেওঁক শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠান আজিও চলি আছে। এই 40-45 দিনৰ পিছতো, 40 দিনৰ পিছতো এই কথাবোৰ চলি আছে। কিয়? এতিয়া মানুহে দেৰিকে হ'লেও উপলব্ধি কৰিছে যে জুবিনদাই কি কৰি থৈ গৈছে সমাজখনক, কেৱল অসমক দিয়া নাই, সমগ্ৰ মানৱ সমাজক দিছে। সেইকাৰণে মানৱীয় আবেদনবোৰ সকলোৱে উপলব্ধি কৰিছে।